বন্ধুসকল, মোৰ এই ভিডিঅ'ৰ থাম্বনেইলটি চাই ধৰিব পাৰিছে যে আজিৰ বিষয়টো হৈছে মুৰ্গীক যেতিয়া আমি ভেকচিনেশ্যন কৰোঁ, ভেকচিন কৰাৰ সময়ত এটা ডপাৰ প্ৰয়োজন হয়। এই ডপাৰটোৰ বিষয়ে আমি আজি আলোচনা কৰিবলৈ ওলাইছোঁ। প্ৰথম আমি যেতিয়া মুৰ্গী পোৱালিক ভেকচিনেশ্যন কৰোঁ 1 পৰা 7 দিনৰ ভিতৰতে, তেতিয়া আমাক এটা ড্ৰপাৰ প্ৰয়োজন হয়। হয়তো কিছুসকলে বেজীৰ চিৰিঞ্জৰ সৈতে এই ভেকচিন কৰে, কিন্তু এনে চিৰিঞ্জৰ দ্বাৰা সম্পূৰ্ণ সুবিধা নহয় আৰু ভেকচিন কৰোঁতে কিছু ভেকচিন মাটিত পৰি বা অসাৱধানতাৰ ফলত লোকচান হয়। আমি এই ভেকচিন কৰিবৰ কাৰণে ভেকচিনেশ্যন ড্ৰপাৰ অতিকৈ প্ৰয়োজন হয়, কিন্তু ভেকচিনেশ্যন কৰিবৰ সময়ত এই ড্ৰপাৰটো কেৱল এবাৰহে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত এই ভেকচিনেশ্যন কৰা ড্ৰপাৰটো পেলাই দিব লগা হয়। আমি মন কৰিলে ভেকচিন কৰিবলৈ অহা এই লগত পানীৰ পাত্ৰটো আমি ড্ৰপাৰ হিচাপে আমি নিজেই ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ কাৰণে আমি এই পানী ড্ৰপাৰটো আমি এটা বিন্ধা কৰি সৰুকৈ চিৰিঞ্জেৰে আমি ড্ৰপাৰ হিচাপে মুৰ্গীৰ চকুত দিবৰ বাবে অতি সহজ আৰু সুবিধাজনক হয়। আৰু ইয়াৰ পিছত আমি এই ড্ৰপাৰসমূহ পেলাই দিব পাৰোঁ। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি দবাই ল'ব। ধন্যবাদ।